এতিয়া আমাৰ 6 নম্বৰ অংকটো পাতিছোঁ দি আছে 155 আৰু 1385 এই দুটা সংখ্যাৰ মাজত তোমালোকে গসাউ উলিয়াবা। এতিয়া আগৰ দৰে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিবা। তাৰ আগতে সংখ্যা দুটা আমি সৰু ডাঙৰ এই দুটা নিৰ্ণয় কৰিম। আমি হ'ল ডাঙৰ সংখ্যাটো আগত লিখিছোঁ, সৰুটো লিখিলেও হ'ব। যিটো লিখা তোমালোকে ব্যক্তিগত এইটো চিন্তাধাৰা, ইয়াত কোনো সন্দেহ নাই। 1385 পাতিলা, গ্ৰেটাৰ দেন চিনটো দিলা, তাৰপিছত সৰু সংখ্যাটো পাতি দিবা ধুনীয়াকৈ। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিবা। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি লিখিবা a ইকুৱেল বি কিউ প্লাছ আৰ 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি। ইয়াৰ ঠাইত মান পাতিবা এই ডাঙৰ সংখ্যাটো 1385টো পাতিলা। তাৰপিছত বিৰ ঠাইত মান সেই সৰু সংখ্যাটো পাতিবা। পাতাৰ পিছত বিৰ লগত কিউ পূৰণ আছে পূৰণ দিবা। পূৰণ কৰি যিটো ভাগফল পাবা এই কিউৰ ঠাইত পাতিবা, প্লাছ চিন দিবা। যিটো ভাগহে থাকিব এইটো আৰৰ ঠাইত পাতিবা। এতিয়া এই 155ৰে 1385 হৰণ কৰিবা। এতিয়া এই হৰণ প্ৰক্ৰিয়াটো তোমালোকে কৰা সময়ত তোমালোকৰ বহীৰ এই ছাইডেদি পাতি দিবা। 155 দি 1385 হৰণ কৰা 8বাৰ হৰণ যাব। প্ৰথমবাৰ তোমালোক হিচাপ কৰিলে পাই যাবা 8 5 গুণ 40ৰ 0 হাতৰ 4, 8 5 গুণ 40 4 40ৰ 4 হাতৰ 4, 8 গুণ 8 আৰু 4 12। এতিয়া বিয়োগ কৰা, 5ৰ পৰা 0 বিয়োগ কৰিলে 5 থাকিব, 8ৰ পৰা 4 বিয়োগ কৰিলে 4 থাকিব, 3ৰ পৰা 2 বিয়োগ কৰিলে 1 থাকিব। এতিয়া 1ৰ পৰা 1 বিয়োগ কৰিলে 0 পাতাৰ দৰকাৰ নাই। তোমালোকে চোৱা ভাগফল পালা 8, এই কিউৰ ঠাইত বহাই দিয়া, প্লাছ আছে প্লাছ দিয়া, 70ৰ প্লাছটো দিব লাগিব, আৰু মান হ'ল 145 বহাই দিয়া। এতিয়া এই যে 155 বিৰ ঠাইত আছিল মানটো, এইটো ইয়াৰ ঠাইত আহি যাব। আৰু যিটো মান আৰৰ ঠাইত আছিল 155 এইটো বিৰ ঠাইত আহি যাব। এইটোক আকৌ হৰণ কৰা। হৰণ কৰি যি পাবা ভাগফল ইয়াতে পাতিবা, আৰু যিখিনি বাকী থাকিব প্লাছ দি শেষত পাতি দিবা। 145 দি 155ক হৰণ কৰা, এই ছাইডত হৰণ কৰা। সদায় হৰণটো ছাইডত পাতি ল'বা, সহজ হ'ব তোমালোকৰ। 145 155ত একবাৰ হৰণ যায়। 1 দি 145 পূৰণ কৰা, 145 পাবা। 5ৰ পৰা 5 বিয়োগ কৰা 0। এতিয়া 5ৰ পৰা 4 বিয়োগ কৰিলে 1, 1ৰ পৰা 1 বিয়োগ কৰিলে 0 পাতাৰ দৰকাৰ নাই আৰু। এতিয়া তোমালোক চোৱা যে আমি ভাগফল পালোঁ 1, ইয়াতে পাতি দিলোঁ, প্লাছ দিলোঁ, যিখিনি বাকী আছে ভাগে শেষত পাতি দিলা। তাৰপিছত আমাৰ ভাগে 0 ওলোৱা নাই, হৰণটো চলি আছে আমাৰ। কি কৰিবা, যিটো বিৰ ঠাইৰ মান এৰ ঠাইত পাতা, সমান চিন দিয়া, আৰৰ ঠাইৰ মানটো বিৰ ঠাইত পাতা। এই দশেৰে 145ক আকৌ হৰণ কৰা তোমালোকে ছাইডত। 14বাৰ হৰণ যাব। 2ৰে 14 পূৰণ কৰিলে 140 পাবা। বিয়োগ কৰা, 5ৰ পৰা 0 বিয়োগ কৰিলে 5 থাকিব, 4ৰ পৰা 4 বিয়োগ কৰিলে 0, 1ৰ পৰা 1 বিয়োগ কৰিলে 0, বাওঁফালে পাতাৰ দৰকাৰ নাই। এতিয়া পূৰণ চিন দিলোঁ। এই যে ভাগফল 14 আছে 14 পাতিলোঁ, প্লাছ দি ভাগহে যিটো আছে পাতিব লগা 5 আছে 5 পাতিলোঁ। তথাপিও চালোঁ যে আমাৰ হৰণ প্ৰক্ৰিয়াটোত ভাগহে 0 লোৱা নাই, হৰণটো আকৌ চলিব। আমাৰ এই যে বিৰ ঠাইৰ মানটো এৰ ঠাইত গুচি আহিব, আৰৰ ঠাইৰ মানটো বিৰ ঠাইত গুচি যাব, পূৰণ দিব লাগিব। 5 10ত হৰণ কৰিলে ডাইৰেক্ট হৰণ কৰিব পাৰি। 5 10ত 2বাৰ হৰণ যায়, 2 দি 5 পূৰণ কৰিলে 10, 10ৰ পৰা 10 বিয়োগ কৰিলে 0, এইটো তোমালোকে জানাই। এতিয়া এই যে ভাগফল পালোঁ 2 বহাই দিলোঁ, প্লাছ ভাগহে 0 পালোঁ, সেইটো বহাই দিলোঁ। এই যে লাইনটোত ভাগহে 0 ওলাইছে, এই লাইনটোত থকা যিটো বিৰ মান, এই মানটোৱে হ'ব আমাৰ ভাগহে। কাৰ ভাগহে 155 আৰু 1385 155 আৰু 1385 গসাউহে, ভাগফল নহয়, গসাউ 5। এইটো হ'লে সমাধান।